সেই বিষয়টো হৈছে যে বিধানসভাৰ অধিৱেশনৰ চলিত অধিৱেশন বাজেট অধিৱেশনৰ প্ৰথম দিনাই এখন বিধেয়ক উত্থাপন কৰা হ'ল যি বিধেয়কখন হয়তো পিছত উত্থাপন কৰিলে বিধেয়কখনক আমি সমৰ্থন কৰোঁ নে বিৰোধ কৰোঁ সেইটো বেলেগ কথা কিন্তু মই ভাবোঁ যে বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা উত্থাপন নকৰাকৈ থাকিব পাৰিলে মই যিটো কথা পাতিব খুজিছোঁ সেইটো হৈছে দি আছাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 এই বিল বা বিধেয়কখনৰ দুটা দিশ আছে এটা হৈছে কেটল স্লটিং বা স্লটাৰ আৰু এটা হৈছে কেটল ট্ৰান্সপৰ্ট মই ভাবোঁ বিধেয়কখনৰ যি পাৰ্টত কেটেল ট্ৰান্সপৰ্টৰ কথা কৈছে সেই প্ৰভিজনবিলাকৰ জৰিয়তে ভৱিষ্যতে ৰাজ্যত এটা নতুন সিন্ডিকেট গঢ়ি উঠিব বুলি মোৰ শংকা হৈছে কাৰণ যিমান বিধি নিষেধ বাধা নিষেধ আৰোপ কৰা হৈছে পাৰ্মিট ৰাজৰ সূচনা কৰিবলৈ বিচৰা হৈছে এই পাৰ্মিট ৰাজৰ জৰিয়তে ভৱিষ্যতে বৃহৎ সিন্ডিকেট গঢ়ি উঠিব আজি বৰ্তমান চৰকাৰখনে সিন্ডিকেটৰ বিৰুদ্ধে বহু কথা কৈছে এই কথাও সঁচা যে গৰুৰ চৰাং সৰবৰাহ হৈ আছে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাও অস্বীকাৰ কৰিব নোৱাৰে যে আজি যি চৰাং সৰবৰাহ আন্তঃৰাষ্ট্ৰীয় সৰবৰাহ হৈ আছে তাৰ কাৰণে কোন দায়ী তাৰ মানে আমাৰ সীমান্ত সুৰক্ষিত নহয় কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন যিখন চৰকাৰ আছে 7 বছৰ ধৰি চলি আছে সেই চৰকাৰখনে আমাৰ সীমান্ত সুৰক্ষিত কৰিব পৰা নাই যাৰ কাৰণে গো তস্কৰী বা গৰুৰ চৰাং বেহা আন্তঃৰাষ্ট্ৰীয় সীমান্তত চলি আছে আৰু চলি যে আছে সেই কথাটো সম্পূৰ্ণ সত্য যদিও আমাৰ হাতত ডাইৰেক্ট তথ্য নাহে কিন্তু ইনডাইৰেক্টলি তথ্য আহে আৰু তাৰ পৰা গম পাওঁ যে ভাৰত বাংলাদেশ সীমান্তত গৰুৰ চোৰাং বেহা চলি থকাটো সত্য কিন্তু কেন্দ্ৰীয় চৰকাৰখনে সেই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আৰু মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ যি ফপলা স্বৰূপ সেই স্বৰূপক গুণগাই দিয়াৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ কিন্তু তেখেতক এই কথাও মই বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ যে এই যিখন প্ৰস্তাৱিত আইন প্ৰস্তাৱিত বিধেয়ক এই বিধেয়কখনে যে সিন্ডিকেটৰ নতুন সিন্ডিকেটৰ সূচনা কৰিব সেই দিশটো ভাবি চাব লাগে বিধেয়কখনৰ দ্বিতীয় ভাগটো কেটল স্লটিং বা কেটল স্লটাৰ বিধেয়কখনৰ কথা কোৱা হোৱা নাই হয় ভাৰতীয় জনতা পাৰ্টি বা RSSৰ এজেণ্ডাত আছে গো হত্যা নিষিদ্ধ কৰিব লাগে কিন্তু বিধেয়কখনৰ কথা সেই শব্দ নাই কিন্তু অসমীয়া দেখাৰ কথা আছে যে মাছ বুলি নাখায় জিজি বুলি খায় বিধেয়কখনত কোৱা হৈছে যে মন্দিৰ সত্ৰ বা হিন্দু ধৰ্মাৱলম্বী তীৰ্থস্থান থকা ধৰ্মস্থান থকা 5 বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত এই স্লটিং বা গো হত্যা চলিব নোৱাৰে ভাৰতবৰ্ষৰ বা অসমৰ সংখ্যাগৰিষ্ঠ হিন্দু লগতে জৈন আৰু শিখসকলৰ ধৰ্মীয় আবেগক আমি সম্পূৰ্ণৰূপে শ্ৰদ্ধা কৰোঁ
কিন্তু 5 বর্গ কিলোমিটার যদি দিয়ে সেই 5 বর্গ কিলোমিটার এলাকায় প্রকারান্তরে কিন্তু এইটো নিষিদ্ধ কৰাটোকে বুঝাব কাৰণ মই গুৱাহাটীৰ কথা নকয় গুৱাহাটীৰ কতৈতো এই স্লটিং হবই নোৱাৰিব আনকি কিছুমান ভিতৰুৱা এলেকা মুখ্যমন্ত্ৰী মহোদয়ে সততে বেয়া পোৱা এলেকা মুখ্যমন্ত্ৰী মহোদয়ে কয় যেতিয়া এটা বেয়া পোৱা কিবা বুজাব খোজে জনিয়া বাগবৰক টানিয়া জনিয়াত এটা সত্ৰ আছে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা সত্ৰ আমি যদি 5 বর্গ কিলোমিটার ধরো তার এক বৃহৎ অঞ্চলত এই স্লটিং বন্ধ মুখ্যমন্ত্রী মহোদয় এতিয়া বর্তমানে বিজেপি দলের শীর্ষ নেতা তেখেতে গোকেন্দ্রিক যে অর্থনীতি সেই অর্থনীতিক যদি সমূলি ধ্বংস কৰিবলৈ বিচাৰে আৰু সেই ধ্বংস কৰাৰ বাবে যদি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰব্যাপী গো হত্যা নিষিদ্ধ কৰিবলৈ বিচাৰে তাত মোৰ ক'বলৈ একো নাই কিন্তু বৰ্তমান যে মাছ বুলি নাখায় যি বুলি খোৱাৰ যি প্ৰৱণতা যি কাম কৰিব খুজিছে মই ভাবো যে এইটোৱে প্ৰকাৰান্তৰে কিন্তু তেখেতসকলৰ যি এজেণ্ডা এই এজেণ্ডাকে পৰিপূৰ্ণ কৰিব যাৰ ফলত ৰাজ্যত মব লিঞ্চিং গণপ্ৰহাৰৰ ঘটনা বৃদ্ধি পাব পাৰে সাম্প্ৰদায়িক সংঘাত বৃদ্ধি পাব পাৰে কিন্তু লগতে মই এই কথাও কওঁ যে য'ত মন্দিৰ আছে সত্ৰ আছে মই ব্যক্তিগতভাৱে ভাবো যে যদি সেই পৰিসীমা 1 বর্গ কিলোমিটার কৰি দিয়ে শ্ৰদ্ধাৰ নিদৰ্শন হিচাপে সাম্প্ৰদায়িক সম্প্ৰীতিৰ কাৰণে মই ভাবো যে সেইটো একো বিশেষ বেয়া কথা নহয় কিন্তু 5 বর্গ কিলোমিটার কৰিলে সেয়া কিন্তু তেখেতসকলৰ যি এজেণ্ডা সেই এজেণ্ডাকে আগুৱাই লোৱা বুলি ভাবিবলৈ বাধ্য মুখ্যমন্ত্ৰী মহোদয়ে বিলখন আনতে সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ কথা কৈছে সংবিধানৰ অনুচ্ছেদ 48 আৰ্টিকল 48 ৰ কথা কৈছে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে পাহৰি গল যে আৰ্টিকল 47 যি 48 ঠিক আগত আছে আমি যদি সংবিধানৰ কথাই কওঁ আমি যদি ডাইৰেক্টিভ প্ৰিন্সিপলৰ কথা কওঁ তেতিয়াহ'লে আমি আৰ্টিকল 47 ত কি দেখা পাম the state মানে ৰাষ্ট্ৰ the state shall regard the raising of the level of nutrition and the standard of living of its people and the improvement of public health as among its primary duties and in particular the state shall endeavor to bring about prohibition of the consumption except for medicinal purposes of intoxicating drinks and of drugs which are injurious to health. এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ প্ৰশ্ন হয় আপুনি গো হত্যালয় সংবিধানৰ অনুচ্ছেদ 48 আৰ্টিকল 48 ৰ কথা কয় আপুনি আৰ্টিকল 47 ৰ কথা কিয় নকয় মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনালো হেতেন যদি আৰ্টিকল 47 ৰ যি ডাইৰেক্টিভ অফ প্ৰিন্সিপল লিখা আছে যদি ৰাজ্যখনত মদ নিষিদ্ধকৰণৰ কাৰণে তেখেত বিল আনিলেহেঁতেন মই তেখেতক স্বাগতম জনালোহেঁতেন কিন্তু সেই কাম কিন্তু তেখেতে কৰা নাই এটাক ধৰিব আনটোক এৰিব সেইটো হ'ব নোৱাৰে বৰং কি কৰিছে অসম চৰকাৰে মই সংবাদ মাধ্যমত যিটো খবৰ পাইছো সঁচা মিছা আপোনালোকে জানিব যে এতিয়া গুৱাহাটী পুৰাৰ হোম ডেলিভাৰী দিবলৈ বিচাৰিছে য'ত আৰ্টিকল কনষ্টিটিউশ্যনৰ আৰ্টিকল 47 নিষিদ্ধকৰণৰ কথা কোৱা হৈছে তাত এতিয়া বৰ্তমান অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ধাৰ্মিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এতিয়া পুৰাৰ হোম ডেলিভাৰী দিবলৈ বিচাৰিছে ইতি নেক্সট কথাটো হৈছে মোৰ যদি গো মাতা বুলি কোৱা হয় এই গো মাতাৰ হত্যা বন্ধ কৰিবলৈ বিচৰা হৈছে তাত মোৰ আপত্তি কৰিবলৈ একো নাই কিন্তু হিন্দু ধৰ্মত বৰাহ অৱতাৰ ভগৱানৰ বৰাহ অৱতাৰ আছে ভগৱানৰ মৎস্য অৱতাৰ আছে ভগৱানৰ কুৰ্ম অৱতাৰ আছে এটা ভগৱানৰ জীৱৰ অৱতাৰ বিষ্ণুৰ জীৱৰ অৱতাৰ সেই অৱতাৰসমূহক হত্যা কৰাটো হিন্দু ধৰ্মৰ সন্মান নে অসন্মান সেই বিষয়টো মই ভাবো যে
বিতৰ্কৰ প্ৰয়োজনীয়তা আছে আৰু যদি আমি পাৰস্পৰিক আমি যদি ধৰ্মসমূহৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ কথা কওঁ তেনেহ'লে যিদৰে মন্দিৰৰ 5 কিলোমিটাৰ তেখেতে কৈছে মই কৈছো 1 কিলোমিটাৰ হ'ব যদি চৰকাৰ মই 1 কিলোমিটাৰ নহয় যে যিবোৰ কাৰণ ইছলামত গাহৰিটো হাৰাম বুলি কোৱা নিষিদ্ধ বুলি কোৱা বা ঘিণ কৰে মুছলমানসকলে যদি মছজিদৰ 500 মিটাৰ বা 200 মিটাৰ দূৰত্ব বিশেষকৈ নগৰ চহৰসমূহত যদি গাহৰি কটাটো নিষিদ্ধ কৰে মই ভাবো যে সেয়াও ভাল বাৰ্তা যাব যদি মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছা থাকে আৰু সেই সদিচ্ছা তেখেতে দেখুৱাব বুলি মোৰ সন্দেহ আছে কিন্তু যদি সেই সদিচ্ছা দেখুৱায় মই তেখেতক ধন্যবাদ জনাম বা আদৰণি জনাম কিন্তু এজন জন্ম আৰু বিশ্বাসসূত্ৰে মুছলমান হিচাপে এই কথাও মই স্পষ্ট কৰি দিওঁ বহুতেই ভবাৰ দৰে মুছলমানৰ কাৰণে কিন্তু গো মাংস ভক্ষণ কৰাটো ফৰজ নহয় বা বাধ্যতামূলক নহয় এনে কোনো কথা নাই যে গো মাংস নাখালে মুছলমানৰ ধৰ্ম নষ্ট হ'ব বা এনে কোনো কথা নাই যে গো মাংস নাখালে মুছলমান জীয়াই থাকিব নোৱাৰে আমাৰ সমাজখনত যথেষ্ট ভুল ধাৰণা আছে কিন্তু মই ভাবো যে খাদ্যৰ যি স্বাধীনতা যি মৌলিক সংবিধানৰ যি মৌলিক অধিকাৰ যি মানুহক খাদ্যৰ বস্ত্ৰ কি পৰিধান কৰিব কোনে কি খাব সেই স্বাধীনতা সংবিধানে যিটো দিছে সেই স্বাধীনতাক সন্মান কৰিব লাগে বুলি মই ভাবো কিন্তু এই বিলখনে ইয়াৰ ট্ৰান্সপোৰ্ট পাৰ্ট আৰু স্লটিং পাৰ্ট দুইটা পাৰ্টে কিন্তু যদিও আৰ্টিকল 48 কথা কোৱা হৈছে কিন্তু বিলখনে কিন্তু আমাৰ যি খাদ্যৰ অধিকাৰ আমি কি খাদ্য খাম আমাৰ পছন্দ মতে তাক কিন্তু ভায়োলেট কৰিব বিলখনৰ মই আৰু এটা পাৰ্ট দেখিছো যে 14 বছৰৰ তলৰ গৰু কাটিব নোৱাৰে তাৰ মানে এতিয়া গৰুৰ বাৰ্থ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব সেয়া কিন্তু বিলখনত উল্লেখ নাই ভেটেনাৰী ডিপাৰ্টমেণ্টৰ কোনো নিৰ্দেশনা কিন্তু বিলখনত দিয়া হোৱা নাই গৰুৰ বাৰ্থ ৰেজিষ্টাৰ মেইনটেইন কৰিব মইতো ভাবো যে এই বিলখনৰ জৰিয়তে যেনেকে সকলো বিভাগত সৎ বিষয়াসকল আছে নিকা বিষয়াসকল আছে আৰু একাংশ অসৎ বিষয়াও থাকে ভেটেনাৰী বিভাগৰ কিছু সংখ্যক বিষয়া নতুনকৈ দুৰ্নীতিত লিপ্ত হোৱাৰ সুযোগ দিব বুলি মোৰ শংকা আছে কাৰণ এই যে 14 বছৰৰ তলৰ হয় নে নহয় সেইটো কৰিবলৈ যাওঁতেও এটা দুৰ্নীতিৰ চক্ৰ গঢ়ি উঠিব যেন বুলি মোৰ ধাৰণা হৈছে এইখিনি থুলমূলকৈ মই এইখিনিয়ে ক'লো যে এই বিষয়ত আপোনালোকলে কোনো প্ৰশ্ন কৰিলে তাৰ উত্তৰ দিয়াত আছো এই বিধায়কখনে আইনত পৰিণত হোৱাৰ আগে বিৰোধী দল বিশেষকৈ কংগ্ৰেছে বলিষ্ঠ ভূমিকা ল'ব পাৰিলে কিন্তু যোৱাকালিতো এই মুহূৰ্তলৈকে আমি মানে কোনখন বিধায়কৰ কথা কৈছে মই কৈ থকা বিধায়ক হয় বুধন ৰক্ষাৰ কাৰণে যিমান বিধায়ক আহিছে এইটো আচলতে সচেতনসকলে ইতিমধ্যে উপলব্ধি কৰিছে যে এখন 1950 চনৰ পুনৰ উপস্থাপন তাৰ কিন্তু কথাটো হৈছে কি কংগ্ৰেছে যেনেধৰণে বিৰোধী দলক এই বিধেয়কখনৰ বিৰুদ্ধে আইনত পৰিণত হ'ব যাতে নোৱাৰে তাৰ কাৰণে বিৰোধ কৰিবৰ কাৰণে যেনেধৰণৰ এটা শক্তিশালী ভূমিকা ল'ব লাগিছিল যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াই অকলশৰে সংবাদ দিলে আজি আপুনি অকলশৰে সংবাদ দিছে একেটা সময়তে কিন্তু ৰাজীৱ ভৱনতো এতিয়া সভাপতি মহোদয়ে বেলেগ এটা সংবাদ দিছে মানে এই যে বিভাজিত শুদ্ধ যিটো সংবাদমেল অনুষ্ঠিত কৰা হৈছে মানে তাতে আমাৰ এটা ধাৰণা হৈছে যে আপোনালোকৰ নিজৰ মাজতে বিভাজন হৈ পেলাই বিধায়কখন আচলতে আইনত পৰিণত কৰাৰ কাৰণে এটা পৰোক্ষভাৱে সহায়হে কৰা হৈছে আপোনাৰ দৃষ্টিভংগী ইয়াত বিভাজনৰ কোনো কথা নাই গৌৰৱ গগৈ ডাঙৰীয়া এজন সাংসদ মই এজন সাংসদ তেখেতে গগৈ ডাঙৰীয়াই নিজৰ দৃষ্টিভংগী ব্যক্ত কৰিছে আৰু মই মোৰ দৃষ্টিভংগী ব্যক্ত কৰিছোঁ আৰু এই বিলখন কোন সময়ত আনিছে সাধাৰণতে বকৰী ঈদত কুৰবানী হয় আৰু ইছলামৰ যি পৰম্পৰা সেই পৰম্পৰাত কোৱা হৈছে যে আমাৰ পয়গম্বৰ হযৰত ইব্ৰাহিম আল্লাহে নিৰ্দেশ দিছিল তেখেতৰ প্ৰিয় বস্তু অৰ্থাৎ তেখেতৰ পুত্ৰক কুৰবানী কৰিবলৈ নিৰ্দেশ দিছিল আৰু পয়গম্বৰ হযৰত ইব্ৰাহিমে নিজৰ পুত্ৰ হযৰত ইছমাইলক কুৰবানী কৰিবলৈ লৈও গৈছিল
আল্লাহ যেনিবা ইছমাইলক কুৰবানী স্বীকাৰ নকৰিলে তাৰ খলনি প্ৰিয় জন্তু কুৰবানী স্বীকাৰ কৰে গতিকে যিসকল কৃষিজীৱী লোকসকল য'ত যি হয় পৃথিৱীৰ সকলো ঠাইতে যে মুছলমানে গৌমাংস খাদ্য হিচাপে গ্ৰহণ কৰে কথা তেনেকুৱাও নহয় কিন্তু কৃষিজীৱী মানুহৰ কাৰণে যি জন্তু প্ৰিয় সেই জন্তু কুৰবানী হিচাপে দিয়ে আৰু তাতো তেওঁলোকৰ মৰম সোমাই থাকে কুৰবানীটো কিন্তু এনেই জন্তু হত্যা কৰা আৰু কুৰবানীৰ মাজত বা যেতিয়া মন্দিৰত বলি দিয়ে এই দুটাৰ মাজত কিন্তু তফাত আছে বলি বিধান কুৰবানী সমৰ্থন কৰা নকৰা এক পৃথক বিষয় কিন্তু সেয়া হৈছে সম্পূৰ্ণৰূপে ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত সমৰ্পণ কৰা প্ৰিয় বস্তু কুৰবানী গতিকে কৃষিজীৱী মানুহ ভাৰতৰ কৃষিজীৱী মানুহৰ কাৰণে গৰু এক প্ৰিয় জন্তু আছিল গতিকে সেই এংগলৰ পৰা ঠিক বক্ৰী ঈদৰ প্ৰাক মুহূৰ্ত মই আগতে কৈছোঁ বিলখন কেইদিনমান পিছতো আনিব পাৰিলে কিন্তু বক্ৰী ঈদৰ মাত্ৰ এসপ্তাহ পূৰ্বে এই বিলখন আনি মুখ্যমন্ত্ৰী মহোদয়ে সচৰাচৰ যিটো কৰে মেৰুকৰ্ণৰ ৰাজনীতি কৰে সেই ৰাজনীতিয়ে কৰিব বিচাৰিছে যেন মোৰ লাগিছে এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে আপোনাৰ বিধানসভাত এই কথাটো ঘৰত চৰ্চা চলিছে যে মৌলিক সমস্যাখিনি পাতিলে আপুনি এই কথাটো উল্লেখ কৰিছে ইতিমধ্যে যে মৌলিক সমস্যাসমূহৰ পৰা বাগৰি কাটি পেলাই আপোনাৰ ভোজন ৰক্ষা নিচিনা বিধায়কক বেছিকৈ বিধানসভাৰ সময়খিনি পাৰ কৰি দিয়া হৈছে কিন্তু তাৰ পৰিৱৰ্তে দেখা গৈছে যে বিৰোধীৰ যিখিনি শক্তিশালী স্থিতি থাকিব লাগে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে কাৰণ এতিয়া বিৰোধী ঐক্যবদ্ধ নহয় তো আমি বিধানসভা নিৰ্বাচনৰ পাছত দেখিলোঁ যে খুব বেছি 2 মাহৰ পাছতে প্ৰদেশ বিজেপিৰ আপোনাৰ সভাপতি লগালগ নিযুক্তি হ'ল আপোনাৰ মন্ত্ৰীসভাৰো লগালগ সম্প্ৰসাৰণ কৰিলে কিন্তু আজি পৰ্যন্ত বিধানসভাৰ পাছতো প্ৰদেশ কংগ্ৰেছৰ কোনো সভাপতি আজিলৈকে ঘোষণা নহ'ল তো এনে ক্ষেত্ৰত কংগ্ৰেছ নিজে দুৰ্বল এটা বিৰোধীত পৰিণত হৈছে গতিকে অনাগত দিনত যে এনেধৰণৰ নামপ্ৰাচত বিধায়ক আৰু আনি নাথাকিব তাৰ কাৰণে যে বিধায়ক বিৰোধীসকল দায়ী নহ'ব মানে কিছু পৰ্যন্ত দায়ী নহ'ব তাৰ কি গেৰাণ্টি আছে আজি মই আসাম কেটল প্ৰিজাৰ্ভেশ্যন বিলৰ বাহিৰত যাব খোজা নাই আৰু সম্প্ৰতি ৰাজ্যত যি কোভিড পৰিস্থিতি চলি আছে ৰাজ্য চৰকাৰে নিজে স্বীকাৰ কৰিছে যে কোভিড পৰিস্থিতি যেনেকুৱা আছিল তেনেকুৱাই আছে ইয়াক হ্ৰাস কৰিব পৰা নাই পজিটিভিটি ৰেট আমাৰ মাজতে কোভিডৰ এতিয়া কিন্তু কমা নাই পজিটিভিটি ৰেট যেনেকুৱা আছিল তেনেকুৱা কোভিডৰ ক্ষেত্ৰত চৰকাৰ যি ব্যৰ্থ হৈছে সেই ব্যৰ্থতা ঢাকিবলৈ এই বিলখন আনিছে বুলি মই ভাবোঁ কিন্তু মই এই বিলখনৰ বাহিৰত যাব খোজা নাই আজি মই স্পেচিফিক এই বিলখন ৰিলেটেড কথাহে পাতিব খুজিছোঁ এতিয়া যিটো মুকলি এনকাউণ্টাৰৰ কাৰণে যিটো পৰিৱেশ সৃষ্টি হৈছে তাৰ কাৰণে আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব আল্টিমেটলিটো বিষয়বস্তুৰ বাহিৰত যোৱা হয় কিন্তু মই শুনিবলৈ পাইছোঁ সঁচা মিছা মই নাজানো যে বহু সময়ত অপৰাধীবিলাকক দৌৰিবলৈ কোৱা হৈছে আৰু তেওঁলোকে গুলিয়াইছে যদি গুলিয়াবলৈ হয় যেতিয়া ধৰিছে তেতিয়া গুলিব লাগিছে মইতো এই কথা নাভাবোঁ যে আৰক্ষীৰ জিম্মাত থকা কোনো অপৰাধী দুৰ্দৰ্শ অপৰাধী হ'লে বেলেগ কথা কণ্ট্ৰাক্টবাদী সেই জাতীয় দুৰ্দৰ্শ অপৰাধী হ'লে বেলেগ কথা কিন্তু সম্প্ৰতি জীৱৰ অপৰাধীক গুলিয়াইছে আৰক্ষীৰ জিম্মাত থকা মোৰ সন্দেহ হয় মোৰ অবিশ্বাস হয় কাৰণ এওঁলোকে কিন্তু সন্ত্ৰাসবাদী নহয় এওঁলোকৰ বহুতৰে অপৰাধ ঘৃণনীয় অপৰাধ আৰু তেওঁলোকক ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে পুনৰবাৰ মই কৈছোঁ মই তেওঁলোকৰ কঠোৰতম শাস্তি হোৱাটো বিচাৰোঁ কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট কিন্তু আৰক্ষীৰ আদালতত যদি বিচাৰ হয় আচল অপৰাধী কেতিয়াবা ৰেহাই পাই যাব পাৰে নকল অপৰাধী শাস্তি পাব পাৰে সেইকাৰণে ফাষ্ট ট্ৰেক কোৰ্ট বিশেষকৈ ধৰ্ষণৰ গোচৰসমূহৰ ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে পাৰিলে এসপ্তাহ 15 দিনৰ ভিতৰত হ'ব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছোঁ যে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰৰ ব্যৱস্থা কৰক এয়া মৰিগাঁৱৰ ঘটনাৰে হওক আৰু ডিব্ৰুগড়ৰ চিকিৎসক যুৱতী ধৰ্ষণৰ ঘটনাই হওক ফাষ্ট ট্ৰেক কোৰ্টত এইবোৰ বিচাৰ কৰিব লাগে হ'ব আৰু নেকি